নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল নৱম শ্ৰেণী সকলো ছাত্ৰ-ছাত্ৰীলৈ মই নমস্কাৰ জনালো আজি মই তোমালোকৰ বাবে আৰু এটা কবিতা লৈ আহিছো এইটো আসলতে এটা লিজেন্ড হয় ঠিক আছে আৰু তোমালোকৰ পেজ নম্বৰ 65 ত এই কবিতাটো বিচাৰি পাবা কবিতাটোৰ নাম হৈছে A Legend of the Northland ঠিক আছে এতিয়া আমাৰ প্ৰশ্ন হৈছে এইটো এটা লিজেন্ড কিয় বোলা হৈছে লিজেন্ড এই কাৰণে বোলা হৈছে যে এনে ধৰণৰ কাহিনীবোৰ পৰম্পৰাগতভাৱে উল্লেখ কৰা থাকে যাৰ সম্বন্ধ পাৰম্পৰিক বা পৰম্পৰাগত কাহিনীৰ লগত ইয়াৰ ৰিলেচন থাকে ঠিক আছে তো এই লিজেন্ড এটা আমি পঢ়িবলৈ পাইছো আমাৰ নৱম শ্ৰেণীৰ সিলেবাছত ইয়াৰ উল্লেখ কৰা আছে তে বলা আমি পঢ়ো এ লিজেন্ড অফ দ্য নৰ্থলেণ্ড ঠিক আছে এই লিজেন্ডটো কোৰ নৰ্থলেণ্ড মানে কাক বুজাইছে নৰ্থলেণ্ড মানে হৈছে তোমাৰ যিবোৰ পৃথিৱীৰ হিমমণ্ডল থাকে হিমমণ্ডল অংশ উত্তৰ দিশত পৃথিৱীৰ উত্তৰ দিশত যি হিমমণ্ডল থাকে সেই হিমমণ্ডলৰ আশে-পাশে থকা ঠাই এটাৰ এই ঘটনাৰ বিষয়ে ইয়াতে উল্লেখ কৰা আছে ঠিক আছে ওকে তে বলা আমি আগবাঢ়ি যাওঁ সোৱা কবিতাটো পঢ়াৰ আগত আমি এই তোমালোকৰ যি বক্সত দিয়া আছে পিংক কালাৰ বক্সত দিয়া আছে হেইটো আমি পঢ়ো This poem narrates the legend of an old lady who angered Saint Peter because of her greed তো এই কবিতাটোৱে কি দেখুৱায় এটা লিজেন্ড দেখুৱায় হ'ব তাতে কি হৈছিলে এজনী ওল্ড লেডিয়ে কি কৰিছিলে সেইন্ট পিটাৰ মানে এজন সন্ন্যাসী যিজনৰ নাম কি আছিল পিটাৰ তেওঁক খং কৰিবলৈ বাধ্য কৰাইছিলে কিহৰ কাৰণে একমাত্ৰ তাইৰ লোভৰ কাৰণে তিৰোতাগৰাকীয়ে নিজৰ লোভৰ কাৰণে সেইন্ট পিটাৰক খং কৰিবলৈ বাধ্য কৰাইছিলে ঠিক আছে ইন্টাৰেষ্টিং ন তে বলা আমি আগবাঢ়ি যাওঁ তেতিয়া আমি গম পাম যে কি হৈছিল আসলতে কেনেদৰে তিৰোতাগৰাকীয়ে সেইন্ট পিটাৰক খং কৰিবলৈ বাধ্য কৰাইছিলে হয় নহয় ঠিক আছে তে বলা আমি আগবাঢ়ি যাওঁ ওকে কবিতাটো আৰম্ভ কৰাৰ আগত মই কৈ দিওঁ যে এই ধুনীয়া কবিতাটো যেটো এটা লিজেন্ড হয় কোনে লিখিছে ফবে কেৰী নামৰ লেডিয়ে লিখিছে ওকে she is a lady আৰু এই কবিতাটো এটা বেলাড হয় তোমালোকে যেতিয়া তোমালোকৰ পৃষ্ঠা নম্বৰ 67 ত চাবা তাতে বক্সত এটা নোট দিয়া আছে ঠিক আছে এইটো আমি পিছত পঢ়িম তে বলা আমি প্ৰথমতে কবিতাটো পঢ়ি লওঁ কি কৈছে শুনা away in the northland where the hours of the day are few and the nights are long in winter that they cannot sleep them through ইয়াৰ অৰ্থ হৈছে যে দূৰ-দূৰণি এখন ঠাইত যাক কি বুলিছে কবিজনীয়ে কি বুলিছে নৰ্থলেণ্ড বুলিছে এক্সেক্টলি নামটো ধৰি দিয়া নাই জাষ্ট নৰ্থলেণ্ড বুলিছে হিমমণ্ডলৰ আশে-পাশে থকা এটা ঠাইৰ ঘটনা তাই তুলি আনি তোমালোকক পঢ়িবলৈ দিছে য'ত কি হয় where the hours of the day are few তাতে বোলে দিনবোৰ বৰ ছুটি day are few তাতে তোমালোকে নোট কৰা day are few বুলি কৈছে মানে দিনবোৰ বৰ ছুটি and the nights are so long in winter কিন্তু যেটো ৰাতিৰ সময়টো বোলে বৰ দীঘলীয়া that they cannot sleep them through আৰু ইমানে দীঘলীয়া ৰাতিৰ সময়টো যে হিহঁত বেছি সময়লৈ শুই থাকিব নোৱাৰে ঠিক আছে দিনত হিহঁতে বেছি সময় কাম কৰিব নাপায় আৰু অতি সোনকালে এন্ধাৰ হৈ যায় আৰু এন্ধাৰ হলেতো শুব লগা হলে সেই কাৰণে তাৰ মানুহবোৰে বেছি সময়লৈ শুব নোৱাৰে ঠিক আছে ওকে এইটো এটা ষ্টেঞ্জা আমাৰ হৈ গ'ল তাৰ পিছত আমি নেক্সট ষ্টেঞ্জা লৈ যাওঁ বলা
Okay. Next stanzat কি দিয়া আছে চোৱা Where they harness the swift reindeer to the sledges when it snows, and the children look like bears' cubs in their funny furry clothes. মানে তাৰ বিষয়ে কৈছে where they harness the swift reindeer. Reindeerৰ ছবি তোমালোকে স্ক্ৰীনত দেখি পাই আছা হ'ব ভালদৰে চাই লোৱা তেতিয়া বুজিবলৈ সুবিধা হ'ব Where they harness the swift reindeer to the sledges when it snows আৰু যেতিয়া বৰফ পৰে বোলে সিহঁতে আমিও পঢ়ি আহিছোঁ যে বৰফ অঞ্চলত আমাৰ অঞ্চলত চলা গাড়ী মটৰ নচলে তাতে স্লেজ গাড়ী ব্যৱহাৰ হয় আৰু স্লেজ গাড়ীৰ ফটো তোমালোকে স্ক্ৰীনত দেখি আছা হয়নে নহয় তো এই ৰেইনডিয়াৰক স্লেজৰ লগত বান্ধে তাৰ মানুহসকলে ৰেইনডিয়াৰক স্লেজৰ লগত বান্ধে আৰু এই ৰেইনডিয়াৰে স্লেজ গাড়ীটো চলাই লৈ যায় য'ত মানুহবোৰে যাত্ৰা কৰে এঠাইৰ পৰা আন ঠাইলৈ তাৰপিছত 3 নম্বৰ শাৰীত কি কৈছে চোৱা and the children look like bears' cubs in their funny furry clothes আৰু ইমান ঠাণ্ডা পৰে তাতে যেতিয়া বৰফ পৰে যে সৰু সৰু ল'ৰা ছোৱালীবোৰে তোমালোকে নিশ্চয় স্ক্ৰীনত চাই আছা হয়নে নহয় স্ক্ৰীনত চোৱা সৰু সৰু ল'ৰা ছোৱালীবোৰে কেনে কাপোৰ পিন্ধে থকা কাপোৰ পিন্ধে উলেন ক্লথছ পিন্ধে হ'ব গোটেইফালে ঢাকা অকল চকুবোৰ ওলাই থাকে গোটেইফালে ঢাকা হ'ব চকুবোৰ অলপ অলপ নাকটো দেখা পায় অলপ অলপ মুখটো দেখা পায় আৰু গোটেইফালে গাটো ঢাকা থাকে সেইকাৰণে সিহঁতক ফানি দেখা হয় ঠিক আছে কেনে দেখা হয় ফানি দেখা হয় আৰু ফাৰি ক্লথছ বুলি কৈছে ফাৰি মানে কি থকা উলেন ক্লথছৰ কথা কৈছে ঠিক আছে তে বলা আমি নেক্সট আমাৰ ষ্টাঞ্জালৈ আগবাঢ়ি যাওঁ নেক্সট তোমালোকক কি কৈছে চোৱা They tell them a curious story. I don't believe it's true. And yet you may learn a lesson if I tell the tale to you. Foibekare তোমালোকক ক'ব বিচাৰিছে যে তাৰ মানুহবোৰে কিবা এটা সাধু ঘনাই ঘনাই নিজৰ ল'ৰা ছোৱালীবোৰক কৈ শুনাইছিলে হ'ব একেষাৰ সাধুকে বাৰে প্ৰতি সকলো ল'ৰা ছোৱালীবোৰক কৈছিলে কিন্তু কবিয়ে কৈছে যে মই এইটো সঁচা বুলি নাভাবোঁ I don't believe it's true and yet you may learn a lesson if I tell the tale to you ঠিক আছে আৰু কবিয়ে কি কৈছে যে কিন্তু হলেও মই যদিও মই এই কাহিনীটো সঁচা বুলি নাভাবোঁ হলেও মই তোমালোকক এই কাহিনীটো কম কাৰণ ইয়াৰ পৰা তোমালোকে কিছু কথা শিকিব পাৰা ইয়াৰ পৰা তোমালোকে জ্ঞান ল'ব পাৰা টেল মানে হৈছে সাধু হ'ব টেল মানে হৈছে ষ্টৰী তে বলা নেক্সট আমি ষ্টাঞ্জালৈ আগবাঢ়ি যাওঁ নেক্সট ষ্টাঞ্জাত কি কৈছে শুনা নেক্সট ষ্টাঞ্জাত কি বুলি কৈছে Once when the good Saint Peter তোমালোকে Saint Peterৰ ফটো তোমালোকে স্ক্ৰীনত দেখি আছা হয়নে নহয় এইজনকে বোলা হয় Saint Peter যিজন যীশু খ্ৰীষ্টৰ কি আছিল শিষ্য আছিলে অতিকে প্ৰিয় শিষ্য আছিলে তো কি কৈছে শুনা কবিয়ে কি কৈছে শুনা Once when the good Saint Peter lived in the world below and walked about it preaching just a minute okay আকৌ এবাৰ পঢ়ি যাওঁ Once when the good Saint Peter lived in the world below and walked about it preaching just as he did you know কবিয়ে কৈছে যে once when the good Saint Peter lived in the world below good Saint Peterয়ে যীশু খ্ৰীষ্টৰ বাণী প্ৰচাৰ কৰি ই মূৰৰ পৰা সি মূৰলৈ পৃথিৱী ভ্ৰমণ কৰি থাকে হ'ব পৃথিৱী ভ্ৰমণ কৰি আছিলে
and walked about it preaching. Preaching মানে কি? বাণী প্ৰচাৰ কৰা. Preaching মানে কি? নিজৰ গুৰুৰ বাণী প্ৰচাৰ কৰা. হ'ব? Just as he did, you know. আৰু তোমালোকে গমেই পাইছা যে চেইণ্ট পিটাৰে কিহৰ কাৰণে গোটেই পৃথিৱীতে ভ্ৰমণ কৰিছিলে? নিজৰ গুৰুৱে যি কৈ গৈছিলে তেওঁক বাণী প্ৰচাৰ কৰাৰ কথা যি কৈ গৈছিলে সেইকে তেওঁ পালন কৰি আছিল আৰু গোটেই পৃথিৱীত লোকসকলক তেওঁৰ বাণী প্ৰচাৰ কৰি আছিলে. নেক্সট ষ্ট্ৰেঞ্জালৈ আমি আগবাঢ়ি যাওঁ. ওকে, ব'লা আমি পঢ়োঁ. He came to the door of a cottage in traveling round the earth where a little woman was making cakes and baking them on the hearth. Okay, ইয়াৰ পৰা আমাৰ কাহিনী আৰম্ভ হয় মেইন. শুনা, he came to the door of a cottage. তো গোটেই ফালে ঘূৰি তেওঁ দূৰণি ঠাইৰ পৰা এটা জুপুৰি ঘৰ দেখি পালে. হ'ব? জুপুৰি ঘৰ দেখি পালে. একমাত্ৰ সেই জুপুৰি ঘৰটোৱে আছিলে. ইন ট্ৰেভেলিং ৰাউণ্ড দ্য আৰ্থ, গোটেই পৃথিৱীত ভ্ৰমণ কৰি অন্তত তেওঁ এটা ঠাইত আহিলে আৰু তাত তেওঁ এটা জুপুৰি ঘৰ দেখিলে. Where a little woman was making cakes and baking them on the hearth. ইয়াত কৈছে যে য'ত এই কটেজটোৰ ভিতৰত, এই জুপুৰি ঘৰৰ ভিতৰত চেইণ্ট পিটাৰে কি দেখিলে? এজনী তিৰোতাই বোলে কি বনাই আছিলে? কেকছ বনাই আছিলে. তোমালোকৰ স্ক্ৰীনত চায়ে আছা, হয়নে নহয়? তোমালোকে ইয়াৰ পৰা বুজি পাবা, ভালদৰে বুজি পাবা. হ'ব? অ'কে, তো সেই জুপুৰি ঘৰটোত তিৰোতাই কি বনাই আছে? কেকছ বনাই আছে. এণ্ড বেকিং দেম অন দ্য hearth. আৰু কেকবোৰক কি কৰি আছে? বেক কৰি আছে. ক'ত বেক কৰি আছে? hearthত বেক কৰি আছে. hearth মানে অ'ভেন নহয়, ইলেক্ট্ৰিক অ'ভেন নহয়. হ'ব? সেই যুগত এইবোৰ নাছিল, ইমান উন্নত নাছিলে, হয়নে নহয়? সেইকাৰণে সিহঁতে মাটিৰেই বনাইছিলে, অ'ভেন নিচিনা বনাইছিলে. কিছুমান হোটেলবোৰত, ৰেষ্টুৰেণ্টবোৰত আজিও কি হয়? সিহঁতে তেনেকৈ পদ্ধতিৰে সিহঁতে বেক কৰে. হ'ব? অ'কে, তে ব'লা আমি আগবাঢ়ি যাওঁ. নেক্সট ৰেঞ্জলৈ আমি আগবাঢ়িছোঁ. অ'কে, কি দিছে চোৱা. And being faint with fasting, কি দিছে? And being faint with fasting, for the day was almost done, he asked her from her store of cakes to give him a single one. Okay, ইয়াৰ পৰা আমি কি বুজি পালোঁ? ইয়াতে চেইণ্ট পিটাৰে তিৰোতাগৰাকীক গৈ কিবা ক'ব. চোৱা, চেইণ্ট পিটাৰ এতিয়া কটেজৰ ফালে আগবাঢ়িছে. কিয় আগবাঢ়িছে? কাৰণ তেওঁ বৰ ভাগৰুৱা হৈছে আৰু তেওঁক বহুত ভোক লাগিছে. তে শুনা কি কৈছে? এণ্ড বিং ফেইণ্ট উইথ ফাষ্টিং. তেওঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলে, সেইকাৰণে তেওঁ কি হৈছে? ফেইণ্ট মানে কি? তেওঁক লাগিছে যে তেওঁ এতিয়াই কি হৈ যাব? বেহুচ হৈ যাব. হ'ব? তেওঁৰ গাত বল নাই. ফৰ দ্য ডে ৱাজ অলমষ্ট ডান. কাৰণ সেইদিনাখন যি কৰ্ম কৰিবলৈ তেওঁ ওলাই আহিছিলে সেই কৰ্মটো অলৰেডি শেষ হৈছেহি আৰু সময়ো এতিয়া দিনৰ পৰা এতিয়া সন্ধিয়া হৈছেহি. সন্ধিয়া হওঁকে আছে, লাহেকৈ কি হৈ যাব? ৰাতি হৈ যাব. আৰু আমি গম পালোঁৱে নৰ্থলেণ্ডত কি হয়? দিন ছুটি আৰু ৰাতি দীঘল. He asked her from her store of cakes to give him a single one. চেইণ্ট পিটাৰে ধুনীয়াকৈ নম্ৰভাৱে তিৰোতাগৰাকীক গৈ ক'লে যে প্লিজ গিভ মি one piece of cake from your store of cakes. তুমি ইমান কেক বেক কৰিছা, তাৰ পৰা তুমি মোক মাত্ৰ এক পিচ দিব পাৰিবানে বুলি চেইণ্ট পিটাৰে তিৰোতাগৰাকীক ৰিকুৱেষ্ট কৰিলে.
ঠিক আছে এতিয়া বলা আমি পেজ নাম্বাৰ 66 লৈ যাওঁ ওকে আহি গলো আমি পেজ নাম্বাৰ 66 লৈ তাতেও এটা স্ট্যান্জা দিয়া আছে সোৱা সোৱা কি কৈছে এতে চা সোৱা So she made a very little cake, but as it baking lay, she looked at it and thought it seemed too large to give away. শুনা কি কৈছে তিৰোতাগৰাকীয়ে চেইণ্ট পিটাৰৰ কথা শুনিলে হ'ব আৰু তেওঁৰ অনুৰোধ ৰক্ষা কৰিলে আৰু তাই লগে লগে কেক বনাবলৈ আৰম্ভ কৰিলে কাৰ কাৰণে চেইণ্ট পিটাৰৰ কাৰণে চোৱা কৈছে so she made a very little cake but as it baking lay তাই আৰম্ভ কৰিলে কেক বনাবলৈ she looked at it and thought it seemed too large to give away তোমালোকে স্ক্ৰীনত চাবাই যে তিৰোতাগৰাকী কেনেদৰে কেক বনাইছিলে স্ক্ৰীনত তোমালোকে নিশ্চয় চাই আছা হয়নে নহয় যে তিৰোতাগৰাকী কেনেদৰে কেকছ বনাই আছে ওকে তে বলা আমি নেক্সট স্ট্যান্জালৈ আগবাঢ়ি যাওঁ ৰবা ইয়াতে আৰু এটা কথা তোমালোকে জানা উচিত যে যেতিয়া তাই কেকটো বনালে প্ৰথম কেকটো হৈ যোৱাৰ পিছত তাই সেইটো ভালদৰে চালে আৰু তাইক লাগিল যে কেকটো বোলে বৰ ডাঙৰ হৈছে চেইণ্ট পিটাৰক দিব নোৱাৰি এইটো তাই মনতে ভাবি লৈছিল যে চেইণ্ট পিটাৰৰ কাৰণে তাই বহুত সৰু কেক বনাব কিন্তু বনাওতে বোলে সেই কেকটো ভুলতে বোলে কি হৈ গ'ল ডাঙৰ হৈ গ'ল তাই এতিয়া সেই কেকটো দিব বিচৰা নাই তাই এতিয়া সেই কেকটো ৰাখি দিলে ওকে তে বলা আমি নেক্সট স্ট্যান্জালৈ আগবাঢ়ি যাওঁ নেক্সট স্ট্যান্জাত কি কৈছে শুনা therefore one minute okay therefore she needed another and still a smaller one but it looked when she turned it over as large as the first had done ইয়াত চোৱা কি কৈছে therefore she needed another এতিয়া প্ৰথমটো ডাঙৰ হৈ গ'ল তাই ভাবিছে যে তাই গম পালে তাইক লাগিলে যে এই প্ৰথম কেকটো বোলে ডাঙৰ হৈছে তাই চেইণ্ট পিটাৰক দিবলৈ ইচ্ছা কৰা নাই তাই এতিয়া কি কৰিলে আৰু এটা ডো ল'লে ডো মানে কি ডো মানে চোৱা তোমালোকৰ ঘৰত মায়ে হয় নহয় কি কৰে ৰুটি বনাবৰ কাৰণে আটাটো কি কৰে গোল কৰে হয়নে নহয় গোল কৰি সেইটো বেলে তো সেই যে আটা এই গোল আটাটো যে লৈছে তাকে কি বোলে ডো বোলে তো তাই আৰু এটা ডো ল'লে তিৰোতাগৰাকীয়ে আৰু এটা ডো ল'লে আগৰটোতকৈও সৰু ডো ল'লে হ'ব আৰু এতিয়া তাই কেক বনোৱা আৰম্ভ কৰিছে and still a smaller one but it looked when she turned it over as large as the first had done কিন্তু এতিয়া তাই কি লাগিছে কেকটো যেতিয়া ৰেডি হৈ গ'ল তাই কি লাগিছে যে দ্বিতীয় কেকটো বোলে প্ৰথম কেকতকৈ বেছি ডাঙৰ হৈ গৈছে বোলে হ'ব প্ৰথম কেকটোতো ডাঙৰ হৈছে কিন্তু এইবাৰ যেটো কেক তাই বনাইছে বোলে তাইৰ মতে এইটো বোলে কি হৈছে চেইণ্ট পিটাৰক দিবলৈ এইটো বেছি ডাঙৰ হৈ গৈছে আগতকৈ বেছি ডাঙৰ হৈ গৈছে এতিয়া কি হ'ব চোৱা কাহিনীটো ইন্টাৰেষ্টিং হৈ গৈ আছে এতিয়া কি হ'ব শুনা then she took a tiny scrap of dough and rolled it flat and baked it thin as a wafer but she couldn't part with that কি কৈছে শুনা then she took a tiny scrap of dough এতিয়া প্ৰথম দুবাৰতকৈ 3 নম্বৰ বাৰত এতিয়া তাই আৰু এটা কেক বনাবলৈ আৰম্ভ কৰিছে এতিয়া তাই বোলে আগৰ দুবাৰত যিমান ডাঙৰ ডো লৈছিলে এতিয়াৰটো বোলে বহুত সৰু ডো লৈছে তাই হ'ব আৰু rolled it flat তোমালোকে স্ক্ৰীনত চাই আছা কেনেকুৱা তাই কেকটো পাতলাকে বেলি আছে বুজি পাইছা কেনেকুৱা বেলি আছে চোৱা and baked it thin as a wafer একদম পাতলাকে বেলি আছে but she couldn't part with that এইবাৰো তাই
কেকটো যেতিয়া ৰেডি হৈ গ'ল তাই এইবাৰো সেই কেকটো ছেইণ্ট পিটাৰক দিব বিচৰা নাই তো এতিয়া মোক কোৱা কিমানবাৰ তাই কেক বনালে how many times 1 2 3 how many times 3 times isn't it তো বলা আমি আগবাঢ়ি যাওঁ okay next stanza first she said my cakes that seem too small when I eat of them myself are yet too large to give away, so she put them on the shelf. That's what তাই নিজকে নিজে কৈ আছে. First she said, my cakes that seem too small. তাই নিজকে নিজে কৈ আছে. কি কৈ আছে চোৱা? মোৰ কেকবোৰ যেতিয়া মই বনাওঁ আৰু যেতিয়া মই নিজে খাওঁ when I eat of them myself যেতিয়া মই কেক বনাওঁ আৰু নিজে খাওঁ তেতিয়াতো ইমান ডাঙৰ নহয় মই খাওঁতেতো ইমান ডাঙৰ নহয় are yet too large to give away so she put them on the shelf আৰু তাই মনে মনে ভাবিছে যে এতিয়া মই ছেইণ্ট পিটাৰক দিবলৈ যেহেতু কেক বনাই আছোঁ এই কেকবোৰ কিয় বাৰে বাৰে ডাঙৰ হৈ হৈ গৈ আছে এই ভাবি তাই লোভত তাই কেকবোৰ নিজৰ শেল্ফত ৰাখি দিলে শেল্ফ মানে য'ত তাই কেকবোৰ বনাই বনাই ৰেকত সজাই সজাই ৰাখি আছিলে হ'ব আৰু তোমালোকে মন দিবা সেই যিজন মানুহ তাইৰ জুপুৰি ঘৰটোত ৰখি আছে দুৱাৰমুখত তাই কিন্তু গম নাপায় যে সেই ব্যক্তিজন আচলতে কোন হয় সন্ত এজন হয় বুলি হ'ব সেইকাৰণে তাই এনেকুৱা কৰ্ম কৰি আছে হ'ব আৰু প্ৰকৃততে কিন্তু তাই নিজৰ কেৰেক্টাৰ দেখুৱাই দিছে যে আচলতে তাই কেনেধৰণৰ তিৰোতা বৰ লোভিয়া বৰ স্বাৰ্থপৰ চেলফিছ অ'কে তে ব'লা আমি নেক্সট ষ্টেঞ্জালৈ আগবাঢ়ি যাওঁ অ'কে কি দিছে শুনা Then good Saint Peter grew angry, for he was hunger and faint, and surely such a omen was enough to provoke a saint. এতিয়া কি হৈছে শুনা Then good Saint Peter grew angry. Saint Peter ৰখি Saint Peter বৰ খং উঠিছে Saint Peter এতিয়া কি উঠিছে খং উঠিছে for he was hungry and faint Saint Peterৰ বহুত ভোক লাগি আছিলে হ'ব ভাগৰুৱা হৈ গৈছিলে ভোকত তেওঁ ভাগৰুৱা হৈ গৈছিলে and surely such a woman was enough to provoke a saint আৰু লেখকে কৈ আছে ফয়বিকাৰীয়ে কৈ আছে যে আৰু তাৰ ওপৰত এই তিৰোতাগৰাকীৰ ব্যৱহাৰে হ'ব এই তিৰোতাগৰাকীৰ কৰ্মই বোলে ছেইণ্ট পিটাৰক খং কৰিবলৈ বাধ্য কৰাইছে তাকে কি বুলি কয় প্ৰভোক বুলি কয় কি বুলি কয় প্ৰভোক বুলি কয় ঠিক আছে অ'কে এতিয়াতো ছেইণ্ট পিটাৰৰ বহুত খং উঠিছে তো চাওঁ তেওঁ কি কৰিব এতিয়া And he said, You are far too selfish to dwell in a human form, to have both food and shelter, and fire to keep you warm. খঙত দিয়া ছেইণ্ট পিটাৰে তিৰোতাগৰাকীক কৈছে You are far too selfish. তুমি ইমান স্বাৰ্থপৰ. To dwell in a human form. তুমি মানুহ হৈ জীয়াই থকাৰ তোমাৰ কোনো অধিকাৰ নাই. To have both food and shelter and fire to keep you warm. তোমাৰ একোৰে অভাৱ নাই মই যি দেখিছোঁ তোমাৰ দেখোন একোৰে অভাৱ নাই তোমাৰ তাত খাদ্য আছে তোমাৰ তাত আশ্ৰয় আছে আৰু তুমি নিজকে গৰম ৰাখিবলৈ নিজৰ জুপুৰি ঘৰটোৰ ভিতৰৰ ঠাইটো গৰম ৰাখিবলৈ তোমাৰ তাত জুইৰো কোনো অভাৱ নাই হ'লেও তুমি ইমান স্বাৰ্থপৰ বুলি ছেইণ্ট পিটাৰে কাক কৈছে তিৰোতাগৰাকীক কৈছে লেডিজনীক কৈছে ব'লা আমি নেক্সট ষ্টেঞ্জা পঢ়োঁ ইয়াত আৰু ইণ্টাৰেষ্টিং হ'ব চোৱা Now you shall build as the birds do and shall get your scanty food by boring and boring and boring all day in the hard dry wood
এতিয়া ছেইণ্ট পিটাৰে কি কৰিলে তিৰোতাগৰাকীক এইষাৰ কথা কোৱা নাই কি কৰিলে কাৰ্ছ কৰিলে কাৰ্ছ মানে কি অভিশাপ দিলে তিৰোতাগৰাকীক কৈছে নাও এতিয়াই ইউ শ্যাল বিল্ড এজ দ্য বাৰ্ডছ ডু তুমি এতিয়াৰ পৰাই তুমি কি কৰিব লাগিব তুমি চৰাইবোৰৰ দৰে কষ্ট কৰিব লাগিব তুমি মানুহ হৈ যিহেতু বুজি নাপালা যে আনক কেনেকৈ সহায় কৰিব লাগে তুমি এতিয়াই চৰাই বনি যোৱা বুলি অভিশাপ দিলে and shall get your scanty food আৰু তুমি পৰ্যাপ্ত পৰিমাণ খাদ্য কেতিয়াও নাপাবা বুলি অভিশাপ দি দিলে আৰু তুমি যিমানখিনি খাদ্য পাবা সেইখিনিও তুমি সহজতে নাপাবা তুমি কি কৰিব লাগিব by boring and boring and boring তোমালোকে স্ক্ৰীনত চাই আছা স্ক্ৰীনত চোৱা তেতিয়া ভালদৰে বুজি পাবা যে উডপেকাৰ বা এটা চৰায়ে কেনেদৰে নিজৰ খাদ্য বিচাৰে boring and boring and boring চোৱা চৰাইটোৱে কি কৰি আছে সেই কাৰ্যটোকে কি বুলিছে boring and boring and boring all day in the hard drywood গোটেই দিনটো তুমি বৰ কৰিব লাগিব তাৰ পিছতহে তুমি খাদ্য পাবা হ'ব সেই জংগলত ঠিক আছে আৰু এই ড্ৰাইউড যে বুলিছে সেইটো জংগলক বুলিছে ওকে তে বলা আমি নেক্সট ৰেঞ্জৰ পঢ়ো and up she went through the chimney তোমালোকে স্ক্ৰীনত চোৱা স্ক্ৰীনত চিমনিৰ পিকচাৰ দেখুৱাইছে তোমালোকে তাৰ পৰা গম পাই যাবা যে ছেইণ্ট পিটাৰে অভিশাপ দিয়াৰ লগে লগে তিৰোতাগৰাকী চিমনি ফালেদি হৈ এটা চৰাইলৈ পৰিৱৰ্তন হৈ গৈছে চোৱা কি কৈছে then up she went through the chimney never speaking a word and out of the top flew a woodpecker for she was changed to a bird চোৱা এই অভিশাপ দিয়াৰ লগে লগে তিৰোতাগৰাকী চিমনি ফালেদি হৈ তাই এষাৰো কথা ক'ব নাপালে তাই ক্ষমাও বিচাৰিবলৈ নাপালে লগে লগে তাই and out of the top flew a woodpecker for she was changed to a bird তাই লগে লগে চৰাইলৈ পৰিৱৰ্তন হৈ গ'ল আৰু সেইটো চৰাই কি চৰাই আছিল woodpecker ওকে woodpeckerলৈ তাই পৰিৱৰ্তন হৈ গ'ল চেঞ্জ হৈ গ'ল for she was changed to a bird তাই এটা চৰাই বনি গ'ল তিৰোতাৰ পৰা এতিয়া তাই এটা কি বনি গ'ল চৰাই বনি গ'ল ইণ্টাৰেষ্টিং না নেক্সট পেজলৈ আমি যাওঁ বলা সৰি ওকে আমাৰ পেজ নম্বৰ 67 পঢ়িবলৈ গৈ আছোঁ এতিয়া আমি হা ওকে বলা She had a scarlet cap on her head and that was left the same but all the rest of her clothes were burned black as a coal in the flame বুজি পালা কি কৈছে শুনা She had a scarlet cap on her head এই স্কাৰলেট শব্দটো এইটো স্কাৰলেটৰ অৰ্থ হৈছে টিকটিকিয়া ৰেড কালাৰ ৰঙা ৰং টিকটিকিয়া ৰঙা ৰঙৰ কথা কৈছে তাই টিকটিকিয়া ৰঙা ৰঙৰ টুপি পিন্ধি আছিলে হ'ব তিৰোতাগৰাকীয়ে টিকটিকিয়া ৰঙা ৰঙৰ টুপি পিন্ধি আছিলে নিজৰ মূৰত সেই টুপিটোৰ বাহিৰে তাই যিমানখিনি ড্ৰেছ পিন্ধিছিলে গোটেইখিনি বোলে জ্বলি ছাই হৈ গ'ল হ'ব black as a coal in the flame গোটেইখিনি বোলে জ্বলি ছাই হৈ গ'ল তাৰ বিষয়ে কৈছে ফয়বি কেৰিয়ে হ'ব she had a scarlet cap on her head and that was left the same টুপিটোৰ বাহিৰে but all the rest of her clothes were burned black as a coal in the flame টুপিটোৰ বাহিৰে তাই যিমান ড্ৰেছ পিন্ধিছিলে কাপোৰ পিন্ধিছিলে গোটেইখিনি জ্বলি গ'ল ওকে আৰু তাই চিমনি ফালেদি হৈ বাহিৰত ওলাই আহিলে তাৰপিছত কি হয় চোৱা সেইটো অভিশাপ কোনে দিছিলে ছেইণ্ট পিটাৰে দিছিলে তাৰপিছত শুনা
তাৰপিছত আমি এতিয়া আমাৰ লাষ্ট ষ্টেঞ্জালৈ আহি পাইছোঁ শুনা and every country schoolboy has seen her in the wood where she lives in the trees till this very day boring for food হ'ব তে পইণ্টে নিজে নাজানে যে এইটো সঁচাকৈ সত্য ঘটনা হয় নে নহয় কিন্তু ইয়াৰ পৰা তোমালোকে কিবা এটা লেচন পাবা বুলি তাই এইটো তোমালোকক পঢ়িবলৈ দিছে তা এই ষ্টাঞ্জাটোৰ অৰ্থ হৈছে এণ্ড এভৰি কাণ্ট্ৰি স্কুল বয় তাৰ পাছৰ পৰা যোনেও এই কাহিনীটো শুনিছিল সকলো বোলে কি হৈছে সকলো স্কুললৈ যোৱা ল'ৰাবোৰে হ'ব ল'ৰা ছোৱালীবোৰে has seen her in the wood সকলোৱে তাইক চাবলৈ যায় ক'ত জংঘলত যায় চাবলৈ where she lives in the trees till this very day আৰু সেই সময়ত বোলে তাই কি কৰি থাকে গছত মই যে দেখুৱাই দিছিলোঁ তোমালোকক স্ক্ৰীনত মই কৈছিলোঁ স্ক্ৰীনত চোৱা কেনেকৈ বাৰ্ডটোৱে বৰ কৰে যে তাই কেনেকৈ খাদ্য বিচাৰি থাকে গছবোৰত হয় নহয় গাঁত কৰি হয় নহয় খুটি সেইটো চাবলৈ যায় সিহঁতে হ'ব সেই ওট পেকাৰক চাবলৈ যায় কেনেদৰে তাই বৰিং ফৰ ফুড তাই কেনেদৰে খাদ্যৰ কাৰণে বৰ কৰি থাকে গছত ঠিক আছে আৰু মানুহবোৰে মানে যে এই উৎপেকাৰে আজিলৈকে তেনে কৰ্ম কৰে হ'ব অ'কে কবি হৈছে কোন ফয়বে কেৰে অ'কে চৰি এতিয়া বক্সত তোমালোকক এটা কথা দিয়া আছে চোৱা A ballad is a song narrating a story in short stanzas. এই কবিতাটোক তুমি এটা বেলাড বুলিও ক'ব পাৰিবা বেলাড মানে কি এইটো এক প্ৰকাৰৰ গান হয় যিয়ে কাহিনী বৰ্ণনা কৰে আৰু যিবোৰ কথাবোৰ চুটি ষ্টেঞ্জাছবোৰত দিয়া থাকে আমাৰো চোৱা কবিতাটোত চাৰি শাৰীকৈ ষ্টেঞ্জাছবোৰ দিয়া আছে হয়নে নহয় আৰু অল টোটেল আমাৰ কবিতাটোত 16টা ষ্টেঞ্জা আছে তোমালোকে যেতিয়া গণিবা তেতিয়া তোমালোকে গম পাবা এটা ষ্টেঞ্জাছত কিমান শাৰীকৈ আছে চাৰি শাৰীকৈ আছে তাৰপিছত কৈছে ballads are a part of folk culture or popular culture and are passed on orally from one generation to the next আৰু এনেধৰণৰ বেলাডবোৰ কি হয় এনেধৰণৰ বেলাডবোৰ এটা অংগ হয় কিহৰ অংগ হয় লোক সংস্কৃতি বা জনপ্ৰিয় সংস্কৃতিৰ এটা অংগ হয় ঠিক আছে ফোক কালচাৰ মানে হৈছে লোক সংস্কৃতি আৰু পপুলাৰ কালচাৰ মানে হৈছে কি জনপ্ৰিয় সংস্কৃতি যিটোৱে এজনৰ পৰা আনজনলৈ বিয়পি এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ অৰেলি মানে কি কওঁতে বিয়পি গৈ থাকে আৰু এনেকুৱা ধৰণৰ আমি কাহিনী এটা কবিতা এইটো এটা ঘটনা কিন্তু কবিতাৰ নিচিনা আমি পঢ়িবলৈ পালোঁ বেলাডৰ নিচিনা হয়নে নহয় আৰু আমি এইমাত্ৰ পঢ়িলোঁ যাৰ নাম কি আছিলে এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড যি এটা কি হয় ইয়াতে নিজেই দিয়া আছে তোমালোকে চাইছা এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড ইজ এ বেলাড ঠিক আছে তো সকলোৱে কেনে পালা ভাল লাগিল ন হয় নহয় অফক'ৰ্ছ ভাল লাগিবই আৰু এতিয়া আমাৰ লাষ্টত আহিছে যে ইয়াৰ পৰা তোমালোকে কি বুজি পালা যে আমি যিহেতু হিউমেন বিং আমি যিহেতু জীৱ আমি কেতিয়াও স্বাৰ্থপৰ হ'ব নালাগে লোভীয়া হ'ব নালাগে পৰাপক্ষত আমি সকলোকে সহায় কৰিব লাগে we should help others because we are human beings okay never be greedy never be selfish ইয়াৰ পৰা আমি এইটোৱে শিক্ষা পালোঁ এতিয়া তোমালোকক মই গ্লছাৰীত কি দিয়া আছে সেইটো অলপ বুজাই দি আছোঁ
লিজেণ্ড আমি পাই আহিলোঁ লিজেণ্ডক কি বোলা হয় অল্ড ট্ৰেডিশ্যনেল ষ্টৰী পৰম্পৰাগত কাহিনী যিটো বহুত পুৰণি ঐতিহাসিক পৰম্পৰাগত কাহিনী Saint Peter, an apostle of Christ. Apostle মানে শিষ্য Apostle মানে কি শিষ্য কাৰ শিষ্য যীশু খ্ৰীষ্টৰ শিষ্য Provoke মানে কি make angry মানে খং কৰা Provoke মানে কি খং কৰা অ'কে ইয়াত তোমালোকৰ প্ৰশ্ন উত্তৰবোৰ দিয়া আছে হয়নে নহয় প্ৰশ্ন দিয়া আছে উত্তৰবোৰ মই তোমালোকক এই ভিডিঅ'ৰ লিংকত মই দি দিম ডেছক্ৰিপশ্যনত তোমালোকে ক্লিক কৰি মোৰ এই প্ৰশ্নৰ উত্তৰবোৰ ডাউনলোড কৰি ল'বা ঠিক আছে হ'ব তো কেনে পালা জনাবা ভাল লাগিল লাইক এটা কৰি দিবা হ'ব আৰু শ্বেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আশা কৰোঁ মই বুজাবলৈ সক্ষম হৈছোঁ তোমালোকে সহজতে বুজিবলৈ পাৰিছা সকলোৱে ভিডিঅ'টো চাবা কাৰণ এইটো তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে মই এনে পঢ়োৱা নাই এইটো তোমালোকৰ চিলেবাছত আছে 6 মাহিলী পৰীক্ষাত এইটো আহিব বা এই দ্বিতীয় গোট পৰীক্ষাটো আহিব পাৰে হ'ব সেইকাৰণে চবেই চাবা বুজি নাপালে সুধিবা ঠিক আছে তো আজি মই ইমানতে অন্ত কৰিলোঁ ঠিক আছে সকলোকে নমস্কাৰ